আটাইলৈকে আমি সেৱা ধৰিছোঁ আৰু আমি ৰাসৰ সম্পৰ্কত মন্তব্য কৰাৰ আগতে গুৰুজনাৰ এফাকি ঘোষাৰেদি আমি আমাৰ কথাখিনি আৰম্ভ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। কৃষ্ণ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ প্ৰিয়তম পৰমহাদেৱতা জানিয়া লৈলো কৃষ্ণ। জয় গুৰু শংকৰ সৰ্ব গুণাকৰ যাক এৰি নাহি তেওঁ পাম তোহাৰি চৰণ কৰিলো শতকোটি বাৰ এক কৰো শুভনাম বাৰ এক কৰো শুভনাম কৃষ্ণ। পৰম শ্ৰদ্ধাৰ সুধীবৃন্দ, এবছৰ দুবছৰ কৰি মান্দাবৰী আঞ্চলিক ৰাস মহোৎসৱে ৩৫তম বৰ্ষত আহি উপনীত হৈছেহি। আজি ৩৫তম বৰ্ষত আপোনালোকে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কেলিগোপাল নাট ভাৱৰ জৰিয়তে ৰাসক্ৰিয়া মহোৎসৱ ভাগ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব। এই ৰাসক্ৰিয়া সম্পৰ্কত আপোনালোকে সকলোৱে অৱগত, কাৰণ ৩৫টা বছৰ আপোনালোকে এই ৰাসক্ৰিয়া মহোৎসৱ ভাগ উদযাপন কৰি আহিছে। ৰাসলীলা হৈছে প্ৰভু ভগৱন্তৰ উত্তম যিসমূহ লীলা আছিল তাৰে এটি অন্যতম লীলা। এই ৰাসলীলা আত্মা আৰু পৰমাত্মাৰ মিলন ইয়াত সংযোগ হয়। আত্মা হিচাপে আমি গোপীসকলক অভিহিত কৰিব পাৰোঁ আৰু পৰমাত্মা হিচাপে ভগৱন্ত প্ৰভুক উপলব্ধ কৰিয়ে জগতগুৰু শংকৰদেৱ গুৰুজনাই এই কেলিগোপাল নাট ভাগ ৰচনা কৰিছিল আৰু এই কেলিগোপাল নাটখনিৰ জৰিয়তে অসম মুলুকত ভগৱন্ত প্ৰভুৰ যে সেই বৃন্দাবন লীলা, সেই বৃন্দাবন লীলাক আমি মনুষ্যসকলে এই লীলাত অংশগ্ৰহণ কৰিবৰ কাৰণে সুযোগ আৰু সুবিধাকণ গুৰুজনাই আমাক দি থৈ গৈছিল। যি ৰাসলীলাত স্বৰ্গৰ দেৱতা সমস্তই অংশগ্ৰহণ কৰিবলৈ নাপায় তেওঁলোকে দুখিত অনুভৱ কৰিছিল। এই ৰাসলীলা কামজয় লীলা হিচাপে অভিহিত কৰিব পৰা যায়। সমস্ত মনৰ ইচ্ছা, মনৰ কামনা বাসনা ত্যাগ কৰি থৈ পৰম প্ৰভু ভগৱন্তৰ শ্ৰীকৃষ্ণৰ সেই সুমধুৰ বাঁহী সুৰত শৰতৰ পূৰ্ণিমা নিশা সমস্ত গোপিনীয়ে নিজৰ স্বামী, নিজৰ সন্তান একাষৰীয়া কৰি থৈ এই শৰতৰ পূৰ্ণিমা নিশা আহি ৰাসক্ৰিয়াত অংশগ্ৰহণ কৰিছিল। আৰু এই ৰাসক্ৰিয়াত অংশগ্ৰহণ কৰি গোপী সমস্তই যেতিয়া গৌৰৱান্বিত অনুভৱ কৰিছিল, অহংকাৰ অনুভৱ কৰিছিল, সেই অহংকাৰ অনুভৱ মনলৈ অহাৰ লগে লগে ভগৱন্ত প্ৰভু অন্তৰ্ধান হৈছে। সমস্ত গোপীয়ে বহু কাকুতি মিনতি কৰি কৰজোৰে প্ৰাৰ্থনা কৰি ভগৱন্ত প্ৰভুক আকৌ দৰ্শন পাবৰ কাৰণে সক্ষম হৈছিল। এই ৰাসলীলা হৈছে মায়াজয় লীলা, কামজয় লীলা। সমস্ত মায়া, সমস্ত কাম বাসনাক যিসকলে ত্যাগ কৰিব পাৰিছে সেইসকলেই সেই সময়ত বৃন্দাবনত ৰাসলীলাত অংশগ্ৰহণ কৰিছিল। আজি কলিযুগতো যিসকলে কামনা বাসনা মায়া মোহ ত্যাগ কৰিব পাৰিছে তেওঁলোকে শুদ্ধভাৱে প্ৰকৃতাৰ্থত এই ৰাসলীলাত আহি অংশগ্ৰহণ কৰাৰ সুযোগ আৰু সুবিধাখন পাইছে। আপোনালোক সৌভাগ্যৱান। এটি বছৰকৈ ৩৫টা বছৰ আপোনালোকে এই ৰাসক্ৰিয়া কৰিলে, গতিকে আপোনালোক সৌভাগ্যৱান। আপোনালোকে ৰাসৰ সম্পৰ্কত যথেষ্ট অভিজ্ঞ, যথেষ্টখিনি জ্ঞান আপোনালোকে অৰ্জন কৰিব পাৰিছে। প্ৰেম ৰস, ভক্তি ৰস এই ৰাস তত্ত্বত পোৱা যায়। যদি আমাৰ হৃদয়ত প্ৰেম জাগৃত নহয় তেতিয়াহ'লে আমি ভগৱন্তৰ প্ৰভুৰ ৰাসলীলাত অংশগ্ৰহণ কৰি যি আমাৰ আত্মা আৰু পৰমাত্মা মিলন, এই মিলনৰ প্ৰকৃতাৰ্থত আমি উপলব্ধি কৰিবৰ কাৰণে সক্ষম নহ'ম। গতিকে আমি বৰ বিশেষ দীঘলীয়াই এই ৰাস তত্ত্বৰ ওপৰত ক'বৰ কাৰণে আমি বিচৰা নাই।
গতিকে এটাই আহ্বান জনাম, গুৰুজনাৰ সৃষ্টি এই ৰাস ক্ৰীড়া কেলিগোপাল নাট ভাগত বিগত সময়ত আধুনিক কিছুমান প্ৰলেপ সানি নকৰিবলগীয়া কিছুমান নৃত্য ইয়াত সমাহাৰ ঘটাই ৰাস ক্ৰীড়া যি শুদ্ধ ৰাস ক্ৰীড়া যি পবিত্ৰতা, এই পবিত্ৰতাক কিন্তু ঠায়ে ঠায়ে মিলান কৰাটো আমি দেখিবলৈ পাইছোঁ। গতিকে তেনেকুৱা হ'ব নালাগে। ৰং ৰহস্য ফূৰ্তি ভক্তি আনন্দ ৰাসলীলাত আমি সমাহাৰ ঘটাই শুদ্ধভাৱে ৰাসখন আমি অনুষ্ঠিত কৰিবৰ কাৰণে প্ৰয়াস কৰিব লাগিব। গতিকে আপোনালোকক এই আহ্বানটি ৰাখিলোঁ। সমস্ত জনক ভগৱন্ত প্ৰভু শ্ৰীকৃষ্ণই কৃপা কৰক, ৰাধা কৃষ্ণই কৃপা কৰক, আপোনালোক সুস্বাস্থ্য অধিকাৰী হওক আৰু এই অঞ্চলটোৱে আজি 35টা বছৰে ৰাস ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। এই অঞ্চলটো প্ৰতি ঘৰ গৃহস্থৰ আয় উন্নতি হওক, ভগৱন্ত প্ৰভু শ্ৰীচৰণত এই আশা ৰাখিলোঁ। সমস্ত জনৰে শ্ৰীচৰণত সেৱা ধৰিছোঁ আৰু এজনা ঘোষাৰে দি আমি কৈ যোৱা কথাখিনি ভুল ত্ৰুটি মাজনা বিচাৰিছোঁ। কৃষ্ণ কোটি কোটি ঘোৰ অপৰাধ নিজে কৰোঁ আমি দুৰাশয়, হে হৰি মুখ দাস হেন মানি সমীৰ কৃপা মই সমীৰ কৃপা মই। কৃষ্ণ আপোনালোকে আজি যি কেলিগোপাল নাট ভাগ মঞ্চস্থ কৰিব, এই নাট ভাগি শুভাৰম্ভ কৰিবৰ কাৰণে আপোনালোকক আহ্বান জনাই উদ্বোধনী মন্তব্য আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। ধন্যবাদ থাকিল।